সত্ৰৰ চমু ইতিহাস শিতানৰ আজিৰ পঞ্চমটো খণ্ডত আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বৈকুণ্ঠ প্ৰয়াণৰ স্থান শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰৰ চমু ইতিহাসৰ কথা। এই সত্ৰখন কোচবিহাৰত অৱস্থিত। গুণমালা শাস্ত্ৰ ৰচনা কৰিলে। ইয়াতে তোৰছা নদীৰ কিনাৰত কাকতপুতাৰ ঘাটত তেওঁক খৰি দিলে। দিয়াৰ পিছত তেওঁৰ চিতা ভস্ম ধূলি এনেকুৱা পিতলৰ কলহত ভৰাই আনি এই থকা বাহাৰ মাজতে ৰাখিছে। কলহটো এতিয়াও আছে। দুটা কলহ আছে, এভাগ মাধৱদেৱৰ। তোৰছা নদীয়ে ভেলাসত্ৰখন সহায় লৈ যায়। ঠিক আগমুহূৰ্তত ভেলাসত্ৰৰ গোটেই বস্তু আনি একেলগে ইয়াতে লগ কৰি ৰাখিছে আৰু নামটো লগ লগাই দিছে ভেলা মধুপুৰ সত্ৰ। তেওঁৰ নিজে লেখা কীৰ্তন আছে, দশম আছে, মাধৱদেৱ মহাপুৰুষে লিখা নাম থকা আৰু যিযোৰ মালা জপ কৰি তেওঁ বৈকুণ্ঠগামী হৈছে সেই মালাযোৰ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কৰম এযোৰ দিছিলে মহাৰাজ নৰনাৰায়ণ ৰজাই, চন্দন কাঠৰ কৰম, সেই কৰমযোৰ আছে আৰু মাধৱদেৱ মহাপুৰুষৰো এযোৰ কৰম আছে। হেল্ল' ফ্ৰেণ্ডছ, আজি মই আহিছোঁ কোচবিহাৰলৈ আৰু কোচবিহাৰৰ মধুপুৰ সত্ৰত মই আহিছোঁ। এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এখন সত্ৰ, মধুপুৰ সত্ৰ। আৰু আমি সকলোৱে জানো যে গুৰুজনাই যেতিয়া বৰপেটাৰ পাটবাউসী সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ থান পাটবাউসী সত্ৰত যেতিয়া তেওঁ 18 বছৰ 6 মাহ কাল আছিলে, তাৰপিছত তেখেতে মধুপুৰ সত্ৰলৈ আহিছিল। আৰু আজি মই এই সত্ৰখনতে আহিছোঁ আৰু কিছু কথা মই সত্ৰখনৰ বুঢ়া সত্ৰীয়া বাপজনা মোৰ কাষত আছে, মই তেখেতৰ পৰা জানিম। বাপ, মই আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যেতিয়া গুৰুজনাই পাটবাউসী সত্ৰৰ পৰা বৰপেটাৰ পাটবাউসী সত্ৰৰ পৰা যেতিয়া এই মধুপুৰ সত্ৰলৈ আহিল, তেতিয়া ইয়াত তেওঁ কেইবছৰ আছিল বা ইয়াতে তেওঁ মানে মৃত্যুবৰণ কৰিলে শেষত? অকণমান কথাখিনি ক'ব নেকি সত্ৰখনৰ বিষয়ে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজন বিহাৰ ৰাজ্যত ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি বৰপেটা পাটবাউসী সত্ৰত 18 বছৰ আছিলে। এই পাটবাউসী থকা অৱস্থাতে তেওঁ দ্বিতীয়বাৰ তীৰ্থত গৈছিল। জগন্নাথপুৰীতে 6 মাহ আছিলে। জগন্নাথপুৰীত 6 মাহ থাকি উভতি আহোঁতে ওচৰতে নৈ এখন আছে, তোৰছা নৈখনৰ নাম তোৰছা নৈ। এই নৈৰ পাৰত নাও বান্ধি তেওঁ ইয়াতে জিৰাইছিল। পাৰলি বৃক্ষৰ তলত বহি তেওঁৰ লগত 6জন ভক্ত আছিলে। এই পাৰলি বৃক্ষৰ তলত বহি বৃন্দাবনৰ শ্ৰীকৃষ্ণৰ শিশুলীলাৰ কথাখিনি ভক্তসকলক শ্ৰৱণ কৰাইছিল। সেই সময়তে সেই পাৰলি বৃক্ষৰ গছৰ ঠালিত এখন মৌচাক আছিলে। এই মৌচাকৰ পৰা টোপ টোপকৈ গুৰুজনৰ শিৰত পৰি এনেকৈ মুখত পৰি, মানে মৌ পৰি আছে। এই অৱস্থাত গুৰুজনে ভক্তসকলক ক'লে যে এইখন ইমান পবিত্ৰ স্থান, গুৰু ভকতৰ পদধূলি পৰিলে আৰু আমি ইয়াতে যে কৃষ্ণ কথা পাতিলোঁ, ভগৱন্তই সন্তুষ্ট হৈ মৌ বৰষণ কৰিছে। এই ভক্তসকল এই মৌখিনি ধৰা হওক। এটা পাত্ৰ আনি মৌখিনি ধৰিলে। পিছত ভকতৰ সৈতে গুৰুজন মধুপান কৰিলে আৰু বাক্য বুলিলে ইয়াতে আগলৈ মধুপুৰ নামে এখন স্থান হ'ব। এই বুলি কৈ তেওঁ পুনৰ পাটবাউসীলৈ গৈছে। পাটবাউসীত যোৱাৰ পিছত তাতে কিছুদিন থকাৰ পিছত চিলাৰায়ে ইয়াতে গৃহ আদি নিৰ্মাণ কৰি দিয়ে গুৰুজনৰ। ইয়াতে এইখিনিতে থকা বাহা গুৰুগৃহ বুলি আমি কওঁ। আৰু সেইফালে সেইবা কীৰ্তন ঘৰ, এয়া গুৰুঘৰ, কীৰ্তন ঘৰ। ইয়াৰ পৰা তেওঁৰ কীৰ্তন ঘৰত 14 প্ৰসংগ কৰিছিল, এতিয়াও 14 প্ৰসংগ হয়।
এয়া গুৰুজন ইয়াৰ পৰা তেওঁ ৰাজসভালৈ অহা যোৱা কৰিছিল। তেওঁ ইয়াত আছিল, ইয়াতে আছিলে। গুৰুজনাই যেতিয়া পাটবাউসীৰ পৰা তাৰমানে তেখেতে প্ৰথমে পাটবাউসীৰ পৰা তেওঁ ইয়াত এবাৰ আহিছিল, পুনৰ তেওঁ ইয়াৰ পৰা আকৌ পাটবাউসীলৈ গৈছিলে। তাৰপিছত চিলাৰায়ে গুৰুঘৰ, কীৰ্তন ঘৰ, ভকতৰ বাহা বনাই দিছিলে। শেষ কালত ইয়াতে আহি 7 বছৰ আছিলে। সেই 7 বছৰ থকা অৱস্থাত মহাৰাজ নৰনাৰায়ণ ৰজাই এদিন ৰাজসভাত পণ্ডিতসকল আছিলে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনো আছিলে ৰাজসভাত। বোলে আমি ভাগৱত শাস্ত্ৰখন পঢ়িবলৈ সময়ে নাপাওঁ, গতিকে একেদিনাই পঢ়ি যেন শেষ কৰিব পৰা যায়, এইটো কোনোবাই বনাই দিব পাৰিব নেকি? এই পণ্ডিতসকল হাঁহিলে, বোলে মহাৰাজ এইটো আপুনি হাতী মাৰি ভুৰুকাত ধৰাৰ কথা কৈছে, এইটো অসম্ভৱ, ঈশ্বৰেহে পাৰিব কৰিব, মনুষ্যৰ শক্তি নাই। তাৰপিছত গুৰুজনক সুধিলে, বোলে গুৰুজনে ক'লে, বোলে মহাৰাজ আপুনি যদি আজ্ঞা কৰে আমি ৰাতিৰ ভিতৰত দেখি গৈ বোলে আপোনাক আনিবই দিবলৈ আমি চেষ্টা কৰিম। এই বুলি তেতিয়া মহাৰাজ নৰনাৰায়ণ ৰজাই ক'লে যে গুৰুদেৱ আপুনি এইখিনি আমাক কৰি দিয়ক। তাৰপিছত গুৰুজন ৰাজসভাত আহি বাহাত সোমালে। ৰাতিটোৰ ভিতৰতে এনেকুৱা 4 আঙুল বহল আৰু এনেকৈ 12 আঙুলি দীঘল 108টা পাতত এই ভাগৱতৰ সাৰ অংশ লৈ তেওঁ গুণমালা শাস্ত্ৰ ৰচনা কৰিলে। ইয়াতে গুণমালা শাস্ত্ৰখন ইয়াতে লিখিছিল। মধুপুৰ সত্ৰতে এই গুৰুগৃহতে এই গৃহটোতে তেখেতে লিখিছিল। তাৰপিছত ৰাজসভাত লৈ গ'ল। পিছদিনা ৰাতিপুৱা গুৰুজনক পাঠ কৰি শুনাব দিলে। তেতিয়া গুৰুজনে পাঠ কৰি শুনালে। তেতিয়া মহাৰাজ নৰনাৰায়ণ ৰজাই পণ্ডিতসকলক ধৰিলে, বোলে আপোনালোকে কালি কৈছিলে অসম্ভৱ বুলি, এইটো হাতী মাৰি ভুৰুকাত ভৰোৱা কথাৰ দৰে আপুনি কথা কৈছে মহাৰাজ। গতিকে এই গুৰুজনে যে ইয়াতে লৈ আহিছে গুণমালা শাস্ত্ৰ, তেওঁ ৰাতিটোৰ ভিতৰত লিখি ৰাতিপুৱা লৈ আহিলে আৰু আপোনালোককো পাঠ কৰি শুনালে। এতিয়া আপোনালোকে কওকচোন ইয়াতে ভাগৱতৰ সাৰ অংশ আছেনে? পণ্ডিতসকল যিবিলাক প্ৰকৃত পণ্ডিত তেওঁলোকে শত্ৰু হ'লেও মিছা কথা নকয়, সঁচা কথাই কয়। তেওঁলোকে সকলোৱে একেমুখেই ক'লে যে মহাৰাজ ইয়াত অকল ভাগৱতৰ নহয়, ৰামায়ণ, মহাভাৰত, 18 পুৰাণৰ সকলো শাস্ত্ৰৰ কথা ইয়াত সোমাই আছে। বোলে আপোনালোকে দেখোন কৈছিলে ইয়াৰ মনুষ্যৰ কৰ্ম নহয়, ঈশ্বৰৰ কৰ্ম। এই গুৰুজনে যে ৰাতিৰ ভিতৰত লিখি আনিলে, তেওঁ কি ঈশ্বৰ নেকি? কয় হয় মহাৰাজ, আপুনি থিয় হ'ব ক'লে আমি ঈশ্বৰৰ চিহ্ন দেখাই দিব পাৰিম। তেতিয়া গুৰুজন ৰাজবাক্য মতে থিয় হ'ল। ঈশ্বৰৰ 32টা লক্ষণ একদম মূৰৰ পৰা ভৰিলৈকে পণ্ডিতসকলে বুজাই দিলে যে এইটো ঈশ্বৰৰ চিহ্ন। প্ৰত্যেক পুৰুষৰ 4-5টা পুৰুষৰ লক্ষণ থাকে, কিন্তু ঈশ্বৰৰ ওচৰত 32টা লক্ষণ সম্পূৰ্ণ থাকে। গতিকে তেতিয়া মহাৰাজ নৰনাৰায়ণ ৰজাই ৰাজসিংহাসনৰ পৰা নামি আহি ভৰিত ধৰি শৰণ প্ৰাৰ্থনা কৰিছে যে ইমান দিন আপোনাক মই চিনিব পৰা নাই, মই বহুত অপৰাধ কৰিছোঁ, গতিকে মোক ক্ষমা কৰি মোক শৰণ দিব লাগিব। তেতিয়া গুৰুজনে কৈছে যে মহাৰাজ আপুনি এক শৰণততো থাকিব নোৱাৰিব, আপুনি দেৱ দেৱীক পূজা পাতল কৰিব লাগে আপুনি মহাৰাজ, গতিকে এক শৰণত নাথাকিলে শৰণ ভ্ৰষ্ট হ'ব। তেতিয়া ৰজাই ক'লে যে মই আজিৰ পৰা ৰাজ কৰ্মই পৰিত্যাগ কৰিলোঁ। তেওঁৰ ল'ৰা আছিলে লক্ষীনাৰায়ণ। তেতিয়া লক্ষীনাৰায়ণৰ বয়স 7 বছৰ। এই লক্ষীনাৰায়ণক সিংহাসনত বহাই সকলোকে দায়িত্ব দিলে। আৰু গুৰুজনে ক'লে ঠিক আছে, ৰাতিটো যদি ঈশ্বৰে ভালে ৰাখে মই ৰাতিপুৱা আহি আপোনাক শৰণ দিম, কিন্তু মই ক'ব নোৱাৰোঁ। ভগৱন্তই মোক মাতি আছে কোন মুহূৰ্তত বৈকুণ্ঠত যাওঁ, ক'ব নোৱাৰোঁ।
এতিয়া মহাৰাজ নৰনাৰায়ণ ৰজাই আনন্দিত হ'ল আৰু ৰাতিপুৱা আহি গুৰুজনে শৰণ দিব, শৰণৰ যা যোগাৰখিনি কৰিলে আৰু গুৰুজনে আহি বাহাত সোমাই, তেতিয়া মাধৱদেৱ ইয়াত নাই, তেওঁ বৰপেটা সুন্দৰদিয়া সত্ৰত আছিলে, লগত আছিলে তেওঁৰ ডাঙৰ ল'ৰা ৰমানন্দৰ সৈতে আন 6 কৰি ভকত। ভকতসকলক ক'লে গুৰুজন যে মোৰ দেহা ভাল নহয়, অজান জেগাত এটা বিষ পুৰা উঠিছে, এই বিষৰ জ্বালাত মই থাকিব পৰা নাই। অজান জেগা মানে নেদেখা ঠাই অন্তৰত বিষ পুৰা উঠা নাই, ৰজাক যে শৰণ দিব লাগিব ৰাতিপুৱালে, সেইটোৱেই তেওঁৰ বিষ। ৰজাক শৰণ দিয়া নাছিলে, কৰ্মকাণ্ডী ব্ৰাহ্মণক শৰণ দিয়া নাছিলে, তিৰোতাক এনেকুৱা 3 বিধক শৰণ দিয়া নাছিল। গতিকে ৰাতিপুৱালে ৰজাক শৰণ দিব লাগিব, সেইটোৱেই তেওঁৰ এটা বিষ জ্বালা উঠিছে। গতিকে তেওঁ তুলসী কাঠৰ মালা লৈ এনেকৈ কোব মোৱাকৈ বহি মালা জপ কৰি থাকিলে আৰু ভক্তসকল কোনোবাই বহি কোনোবাই থিয় হৈ হৰি কীৰ্তন কৰি থাকোঁতে আধা ৰাতি তেওঁ বৈকুণ্ঠত গুচি গ'ল। পিছত ৰাতিপুৱা 2জন ভকতে যাই ৰজাক খবৰ দিলে। মহাৰাজ নৰনাৰায়ণ ৰজাই কান্দা কাটি কৰিলে যে মই মহাপাপী, গুৰুৰ ওচৰত শৰণ হ'ব নোৱাৰিলোঁ বুলি কান্দা কাটি কৰিলে। পিছত মহাৰাজ নৰনাৰায়ণ চিলাৰাই ৰাজভঁৰালৰ পৰা ঘিউ চন্দন কাঠ পঠাই দিলে। তোৰছা নদীৰ কিনাৰত কাকতকুটাৰ ঘাটত তেওঁক ভৰি দিলে। দিয়াৰ পিছত তেওঁৰ চিতা ভস্ম ধূলি এনেকুৱা পিতলৰ কলহত ভৰাই আনি এই থকা বাহাৰ মাজতে ৰাখিছে। কলহটো এতিয়াও আছে। 2টা কলহ আছে, এভাগ মাধৱদেৱৰ। পিছত বীৰনাৰায়ণ ৰজাৰ দিনত মাধৱদেৱ আহি ভেলা সত্ৰত থাকিছিল। বীৰনাৰায়ণ ৰজাই মাধৱদেৱক অনুৰোধ কৰিলে আপুনি আমাৰ ওচৰতে আহক, এই বুলি কোৱাত তেওঁ ৰাজভৱনৰ পিছফালে তোৰছা নৈখন, নৈৰ পাৰত ভেলা নামৰ এখন ঠাইত তেওঁ সত্ৰ পাতি তাতে থাকিলে। এই ভেলা সত্ৰতে মাধৱদেৱ বৈকুণ্ঠগামী হৈছে। তোৰছা নদীয়ে ভেলা সত্ৰখন সহায় লৈ যায়। ঠিক আগমুহূৰ্তত ভেলা সত্ৰৰ গোটেই বস্তু আনি একেলগে ইয়াতে লগ কৰি ৰাখিছে আৰু নামটো লগাই দিছে ভেলা মধুপুৰ সত্ৰ। এয়াই হ'ল ভেলা মধুপুৰ সত্ৰ। কিন্তু মন্দিৰটো পিছত বনাইছে 1964 চনত অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা আৰু এই সময়ত মহেন্দ্ৰ মোহন চৌধুৰী পাঞ্জাৱত গভৰ্ণৰ আছিলে আৰু সেই সময়ত বেংগলৰ মুখ্যমন্ত্ৰী আছিলে প্ৰফুল্ল চন্দ্ৰ সেন আৰু লাষ্ট ৰজা আছিলে জগদ্দীপেন্দ্ৰ ভূপ বাহাদুৰ। তেখেতসকলে লগ হৈ এই 1964 চনত এইটো মন্দিৰৰ কাম আৰম্ভ কৰিছে, 68 চনত উদ্বোধন কৰিছে আৰু উদ্বোধনী অনুষ্ঠানত সকলোৱে উপস্থিত আছিলে। তেনেকৈ মানে মন্দিৰটো নিৰ্মাণ কৰিছে। আৰু মহেন্দ্ৰ মোহন চৌধুৰী সত্ৰ সমিতি এখন গঠন কৰিছিলে, আগত নাছিল। এই সমিতিখন 5 বছৰ মূৰে মূৰে সলনি হৈ থাকে। এতিয়া বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী সভাপতি আৰু বৰ্তমান হিমন্ত বিশ্ব শৰ্মা আমাৰ মধুপুৰ সত্ৰ সমিতিৰ সভাপতি। আৰু ধুবুৰীৰ ব্যায়াম হল সম্পাদক। শংকৰদেৱ গুৰুজনাৰ যিখন গুণমালা তেখেতেতো ইয়াতেই লিখিছিল, তো সেই গুণমালাখনৰ অৰিজিনেল কপিটো ইয়াতেই আছে নেকি? এতিয়াও অৰিজিনেল কপিটো আছে আৰু তেওঁৰ নিজে লেখা কীৰ্তন আছে, দশম আছে, মাধৱদেৱ মহাপুৰুষে লিখা নাম থকা আৰু যিযোৰ মালা জপ কৰি তেওঁ বৈকুণ্ঠগামী হৈছে সেই মালাযোৰ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কৰম এযোৰ দিছিলে মহাৰাজ নৰনাৰায়ণ ৰজাই, চন্দন কাঠৰ কৰম, সেই কৰমযোৰ আছে। আৰু মাধৱদেৱ মহাপুৰুষৰো এযোৰ কৰম আছে। এনেকৈ 2যোৰ কৰম আছে, 2যোৰ জপৰ মালা আছে তুলসী কাঠৰ। এইখিনি সম্পদ আছে। আমি এইখিনি বস্তু মাঘৰ শুক্লা দ্বিতীয়াত প্ৰতি বছৰে ওলোৱা হয় আৰু 15 দিনকৈ খোলা থাকে। ইয়াতে দৰ্জাৰ সন্মুখতে খোলা থাকে। অসম বংগৰ বহুত ভক্তসকল দৰ্শন কৰিবলৈ আহে।
তেনেকুৱা মিউজিয়াম আকাৰত মানে বস্তুখিনি ৰখা হোৱা নাই মিউজিয়াম এতিয়া বনাই আছে মিউজিয়ামটো কাম কমপ্লিট হোৱা নাই লাহে লাহে হ'ব হ'ব এতিয়া বস্তুখিনি বৰ্তমান গুৰু ঘৰৰ ভিতৰতে আছে আৰু ইয়াৰে আপুনি বুঢ়া সত্ৰীয়া আপোনালোকৰ যিটো নিৰ্বাচন এইটো মানে কেনেধৰণে এইটো চিলেকশ্যন উপযোগী হিচাপত এইটো বৰপেটাত যেনে ইলেকশ্যন হয় কিছুমানৰ মানে বংশ পৰিয়ালৰ কৰ্মকৰ্ত হয় কিন্তু ইয়াত সেইটো নহয় এইটো চিলেকশ্যনত যিজন মানে উপযোগী হয় মানে তেখেতক স্থানটো দিয়া হয় খুব ভাল লাগিল বাপ আপোনাৰ পৰা গম পাই বহুতো নজনা কথা আপোনাৰ পৰা আজি গম পালোঁ গুৰুজনাই যিধৰণে ইয়ালৈ আহিছিল আৰু ইয়াত কেনেধৰণে তেওঁ মানে কি কাৰণে তেওঁ মৃত্যুবৰণ কৰিব লগা হ'ল বা ইয়াত থাকি তেওঁ কি মানে লিখিছিল কি শাস্ত্ৰ লিখিছিল বা তেওঁৰ আপুৰুগীয়া বস্তু এতিয়াও কি ধৰণে আছে সকলোখিনি আপোনাৰ পৰা আমি গম পালোঁ ৰাইজেও গম পালে গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে সকলো অসমবাসী ৰাইজকে মই জনাব বিচাৰিছোঁ যে মধুপুৰ সত্ৰত গুৰুজনাৰ ইতিহাস কেনেধৰণে আছিল সেই সকলোখিনি মই এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিছোঁ আজিৰ ভিডিঅ'টো ইয়াতে মই শেষ কৰিছোঁ ধন্যবাদ